অসমৰ নিবনুৱা যুৱক যুৱতীয়ে চাকৰিৰ কাৰণে চিন্তিত তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। মাত্ৰ 40,000 টকাত এটা মেচিন কিনি প্ৰতিদিনে উপাৰ্জন 5,000 পৰা 6,000 টকা। আপুনি যদি এজন নিবনুৱা তেন্তে প্ৰতি মাহে উপাৰ্জন কৰক লাখ লাখ টকা। তেনেহলে আপুনি ঘৰতে বহি নাথাকি এতিয়াই মা কামাখ্যা মিছনেৰীৰ লগত যোগাযোগ কৰক। আপুনি কম খৰচতে ঘৰতে এখন পেপাৰ কাপ মেচিন ঘৰত আনক আৰু মাহত লাখ লাখ টকা লাভ কৰি স্বাৱলম্বী হওক। কাম কৰিব পাৰিব তেনেহলে এতিয়াই যিমান পাৰে সোনকালে যোগাযোগ কৰিব। সিমান সোনকালে হ'ব পাৰিব মহাজন। তেনেহলে পলম কিহৰ? অতি শীঘ্ৰে মা কামাখ্যা মিছনেৰীৰ স্বত্বাধিকাৰীৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰিবৰ বাবে ফোন নম্বৰটো হৈছে 8099110251 অথবা 8099115354 মা কামাখ্যা মিছনেৰীৰ লখৰা চাৰিআলি পশ্চিম বৰাগাঁও গুৱাহাটীৰ লগত যোগাযোগ কৰক। ব্লেংক আছে আপোনাৰ এইটো আপোনাৰ ব্লেংক হ'ব। আপুনি ব্লেংকখিনি আপুনি ভৰাই কিনে বনাব পাৰি। ইয়াতে আপোনাৰ চাইজবিলাকো বেলেগ বেলেগ আছে। আছে এইটো সৰু চাইজৰো আছে, ডাঙৰ চাইজৰো আছে। আপুনি চলাব পাৰিব। হয়, যিটো ঘৰত লাইট থাকে আৰু ছিংগল পিচ চলাব পাৰে। কোনো প্ৰব্লেম নাই। বিজনেছ কৰিব পাৰে কম প্ৰাইচত। বিজনেছ কৰিব পাৰে। হয়, এইটো আমাৰ হ'ল গুৱাহাটী বৰাগাঁও আপোনাৰ মা কামাখ্যা মেচিনাৰী। আপোনাৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে আছে। কম প্ৰাইচত আপুনি এইটো বিজনেছ কৰিব পাৰে। আমাৰ এইটো বনোৱা হয়, কাপ বনোৱা হয়। তাৰপিছত আপোনাৰ যদি পইচা নাই তেনেহ'লে আপোনাৰ গভৰ্ণমেণ্টে আপোনাক লোন দি আছে 50% ছাবচিডি। আপোনাক যদি একো কৰিব নোৱাৰে আমাৰ ওচৰত আহক, আমি গোটেইখিনি কাম কৰাই দিওঁ। আমি যিখিনি প্ৰাইচ লাগে, আপোনাৰ প্ৰটেকশ্যন লাগে, কিবা লাগে, চবখিনি আমি কৰি দিম ইয়াৰ পৰা। এনেকুৱা সৰু কাপ আছে, ডাঙৰ কাপ আছে। এনেকুৱা ডাঙৰ কাপ বনাব পাৰে, আপুনি বনাব পাৰে। ছিংগল পিচ আপোনাৰ লাইটত বনাব পাৰে। ঘৰৰ যোনটো মেইন লাইট হয় সেইটো লাইটতে বনাব পাৰে। ডাঙৰ কাপ বনাব পাৰিব, কফি কাপ, তাৰপিছত কল্ড ড্ৰিংকৰ, তাৰপিছত পানীৰ গ্লাছ, এইখিনি বনাব পাৰিব। কম খৰচত বনাব পাৰিব। কম খৰচত। একেবাৰে কম খৰচ বনাব পাৰিব। আমাৰ আসাম গভৰ্ণমেণ্টৰ পৰা দিয়া হয় লোন 50% ছাবচিডি। যেতিয়া আপোনাৰ একো গম নাপায় আপুনি আমাৰ তাত একবাৰ ভিজিট কৰক। আমি গোটেইখিনি বুজাই দিম। পেপাৰখিনি আমি গোটেইখিনি ৰেডি কৰাই দিম। এইটো আমাৰ পশ্চিম বৰাগাঁও গুৱাহাটীত আছে। পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল। যদি আপুনি ট্ৰেইনেৰে আহে তেনেহ'লে আমাৰ কামাখ্যা ষ্টেচন ওচৰত পৰিব। আপোনাৰ তাত জালুকবাৰী পৰা কিনে আহিব। যদি বাছেৰে আহে তেনেহ'লে আমাৰ ISBTৰ পৰা ওচৰত পৰিব। আমাক যদি কণ্টেক্ট কৰিব বিচাৰে আমাৰ স্কুলৰ নম্বৰ দিয়া আছে। আপুনি সেই নম্বৰত আপুনি কণ্টেক্ট কৰক। আমি গোটেইখিনি আপোনাক বুজাই দিম। ঠিক আছে।